নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে ষষ্ঠ মান শ্ৰেণীৰ নীতিমূল্লিকাৰ 2 নম্বৰ পাঠ যেটো আছে মানৱ প্ৰেম, এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে পাঠৰ সেইখিনি আলোচনা কৰাৰ লগে লগে তোমালোকৰ কাৰণে ইয়াৰ পৰা দুটামান অতিৰিক্ত কুৱেশ্যন লৈ আহিছো। এই পাঠটো তোমালোকৰ অনুশীলনী প্ৰশ্ন মাত্ৰ দুটা আছে, সেইখিনি আলোচনা কৰিম। লগতে ইয়াৰ অতিৰিক্ত যিখিনি প্ৰশ্ন উত্তৰ সেইখিনি আলোচনা কৰিম। তো তোমালোকৰ যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকলৈ এটি অনুৰোধ থাকিল মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, যাতে মই আগলৈ আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। তো বলা আজিৰ আমি ভিডিঅ'টি আৰম্ভ কৰো। 1 নম্বৰ প্ৰশ্ন আছে, মানৱ প্ৰেম সম্পৰ্কে কি বুজা লিখা। মানুহে সকলোকে ভাল পাব লাগে। মানুহকে মানুহে ভাল পোৱাৰ যি মনোভাৱ তাকে মানৱ প্ৰেম বোলে। আমাৰ দেশৰ ঋষিমুনিসকলে আৰম্ভণিৰে পৰা সম্পূৰ্ণ মানৱতাক এক আদৰ্শ হিচাপে মানি আহিছে। তেওঁলোকে মানুহ মাত্ৰেই কল্যাণৰ কথা চিন্তা কৰিছে। হে আমি সকলোৰে কল্যাণৰ কথা ভাবিব লাগে আৰু সকলোকে ভাল পাব লাগে। 2 নম্বৰ প্ৰশ্ন, বসুধৈৱ কুটুম্বকমৰ ধাৰণা সম্পৰ্কে তোমাৰ অভিমত কি লিখা। বসুধৈৱ কুটুম্বকম ভাৰতীয় সংস্কৃতিক এক আদৰ্শ ধাৰণা। বসুধৈৱ কুটুম্বকমৰ অৰ্থ হ'ল সমগ্ৰ বিশ্বকে নিজৰ আপোন বা পৰিয়ালৰ বুলি ভবা। আমি কেতিয়াও এইটো তোমাৰ এইটো মোৰ এনেধৰণৰ ভাৱনা নিজৰ মনত আনিব নালাগে। সকলোৱে একেলগে মিলি জুলি থাকি ইজনে সিজনক সহায় সহযোগিতা কৰি আগবাঢ়িলে আমি সমগ্ৰ পৃথিৱীকে নিজৰ এটা পৰিয়াল হিচাপে গঢ়ি তুলিব পাৰিম। এয়াই হৈছে বসুধৈৱ কুটুম্বকম। এই দুটা আছিলে তোমালোকৰ অনুশীলনী প্ৰশ্ন উত্তৰ। এতিয়া ইয়াৰ পৰা আমি দুটা তিনিটামান কুৱেশ্যন অতিৰিক্ত লিখিছো, সেইখিনি আলোচনা কৰিম। এইখিনি হৈছে অতিৰিক্ত কুৱেশ্যনৰ এনসাৰ। অয়ং নিজহ পৰবেতি গণনা লঘু চেতসাম উদাৰ চৰিতানাম তু বসুধৈৱ কুটুম্বকম। এই শ্লোক ফাঁকিৰ অৰ্থ লিখা। এইটো তোমাৰ এইটো মোৰ এনেধৰণৰ ভাৱনা ঠেক মনোভাৱৰ ব্যক্তিৰ মাজতে থাকে। উদাৰ মনৰ ব্যক্তিসকলে সম্পূৰ্ণ বিশ্বকে নিজৰ পৰিয়াল বুলি ভাবে। অয়ং নিজ পৰবেতি বসুধৈৱ কুটুম্বকম এই শ্লোক ফাঁকি ক'ৰ পৰা অনা হৈছে? সুপ্ৰসিদ্ধ নীতি গ্ৰন্থ পঞ্চতন্ত্ৰৰ পৰা। এইটো হৈছে অন্তিম প্ৰশ্ন, সমগ্ৰ বিশ্ব কেনেকৈ এটা বৃহৎ পৰিয়াল হয় বুজাই লিখা। অদ্বৈত বেদান্ত দৰ্শনত সম্পূৰ্ণ প্ৰাণীসমূহৰ মাজত একেই ঈশ্বৰৰ কথা কৈছে। ইয়াত নিজৰ পৰৰ বুলি কোনো ভেদভাৱৰ স্থান নাই। সকলো জীৱই এজন ঈশ্বৰৰ সন্তান। সম্পূৰ্ণ বিশ্ব তেওঁৰ দ্বাৰাই সৃষ্টি হৈছে। সম্পূৰ্ণ বিশ্ব তেওঁৰ দ্বাৰাই তো দুবাৰ লিখা হৈ গৈছে, এইটো এবাৰ লিখিব লাগিব। সেয়েহে এই সমগ্ৰ বিশ্বখনেই হৈছে এটা বৃহৎ পৰিয়াল। তো এইখিনি আছিলে ইয়াৰ অতিৰিক্ত 3টা কুৱেশ্যন মই বনাইছো। যদি আজিৰ এই ভিডিঅ'টো তোমালোকে চাই পেলাই বা পঢ়ি পেলাই ভাল বুলি ভাবা তেনেহলে মোৰ এই ভিডিঅ'টোক লাইক আৰু তোমালোকৰ বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি মোক যাতে আগলৈ আৰু নতুন ভিডিঅ' বনাব পাৰি তাৰ কাৰণে অনুপ্ৰেৰণা দিবা। ধন্যবাদ।